ডিমৌ জটিল ৰোগত আক্ৰান্ত এগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ ওচৰলৈ সহায় বিচাৰি আকুল আবেদন 4 মাহ ধৰি বিচনাত পৰি জীয়াই থকাৰ বাবে যুদ্ধ কৰি আছে ডিমৌ শান্তিপুৰৰ বাসিন্দা মামনি পালে জটিল ৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ কান্দি কান্দি সহায়ৰ আবেদন জনাইছে মুখ্যমন্ত্ৰীৰ প্ৰতি আকুল আবেদনত কান্দি উঠিছে মামনি পালে যিয়ে বিচনাৰ পৰা উঠিবও নোৱাৰে তেওঁৰ দুখত দুজনী কণমানি কন্যাই মাকৰ সকলো মুচি দিয়ে সান্তনা দিয়ে মাতৃ এনে অৱস্থা বুজি উঠিবলৈ সিহঁতৰ বয়স নহলেও শিশুবোৰে উপলব্ধি কৰিছে যে ঘৰত ঘোৰ বিপদ স্বামী কাৰ্তিকৰ ইতিমধ্যে পত্নীৰ চিকিৎসাৰ বাবে ঘৰৰ অধিকাংশ সম্পত্তি বিক্ৰী কৰি পেলাইছে এতিয়া মাত্ৰ দুটা কোঠালিৰ এতিয়া সৰু ঘৰ আৰু দুজনী কন্যা সন্তান তেওঁলোকৰ সৈতে আছে গাঁওবাসীৰ সহানুভূতি সহায় পোৱাৰ পাছতো উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন যথেষ্ট পৰিমাণৰ অৰ্থ স্থানীয় সংবাদদাতা শিৱকুমাৰ চৌহানে জানিবলৈ দিছে যে এই পৰিয়ালৰ বাবে এতিয়া শেষ আশা হৈছে জনদৰদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ যদি সহায়ৰ হাত আগবঢ়ায় তেনেহলে সম্ভৱ হৈ উঠিব মামনি পালৰ চিকিৎসা ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ টাকা পয়সা হাতত নাই এতিয়া মই কি কৰিম এতিয়া মোৰ ছোৱালী দুজনীৰ কাৰণে মোৰ বাচিব মন গৈছে মোক সহায় কৰি দিয়া মোৰ মাইকী মানুহক অলপ সহায় কৰক সৰু দুজনী ছোৱালী আছে আৰু মই মুখ্যমন্ত্ৰী ছাৰৰ ওচৰতে মই অনুৰোধ জনাইছোঁ তেওঁ যেনে ভিডিঅ'টো পাই যেনে তেনে মোক অলপ সহায় কৰে মই নোৱাৰিছোঁ আৰু যিমান পাৰিলোঁ কৰিলোঁ আৰু তাৰ ওপৰত মই নোৱাৰিছোঁ এতিয়া মই অকল মোৰ ছোৱালী দুজনী মুখৰ পিনে চাই মানে কি কৰিম মই এতিয়া মাইকী মানুহ কিবা এটা হৈ গ'লে ছোৱালীজনী কোনে চাব মই নোৱাৰিছোঁ মই মুখ্যমন্ত্ৰী ছাৰ আপুনি অনুৰোধ কৰি মোক মাইকী মানুহটোক যেনে তেনে বচাই দিয়ক বোলো উপায় নাই মোৰ আৰু মেডিকেললৈ গ'লোঁ তাৰপৰা ঘূৰাই দিলে ঢেৰ টকা পইচা লাগে বুলি ক'লে ক'ৰ পৰা পাম ইমান টকা পইচা মই যিমান আছিলে চব চেছে মোৰ ওচৰতে ৰাইজে অলপ সহায় কৰিছিলে সেইখিনিও শেষেই হ'লোঁ বোলো এতিয়া মোৰ ওচৰত পইচা পাতিও নাই এতিয়া মাইকী মানুহ কেনেকৈ মই মৰিব দিওঁ বোলো পায়খানা ৰাস্তাৰ ভিতৰত কেঞ্চাৰ হৈ গৈছে মাংস বাঢ়ি গ'ল বোলে তাৰ ভিতৰত এতিয়া এইখিনি অপাৰেশ্যন কৰিবলৈ ঢেৰ টকা লাগে 10-12 লাখ টকা লাগিব বুলি কৈছে মেডিকেলত ইমানখিনি টকা মই ক'ৰ পৰা আনো বোলো এতিয়া তাৰ কাৰণে মই চবকে ৰাইজক অনুৰোধ জনাইছোঁ যেন মোক অলপ সহায় কৰি দিয়ে চবে